পৰ্বতজোৰাৰ বিপিএফ দলৰ MCLA মুনমুন বহমৰ দুৰ্গত খহনীয়া পৰ্বতজোৰাৰ জালাপিলাত প্ৰায় 2 শতাধিক বিপিএফ আৰু অন্য ৰাজনৈতিক দলৰ পৰা UPPL দলত যোগদান UPPL দলৰ জালাপিলা প্ৰাইমেৰী কমিটিৰ উদ্যোগত আৰু VCDCৰ চেয়াৰমেন জমিৰ আলীৰ সহযোগত শিলবাৰী আৰু তামুকবাৰীত UPPLৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কোকৰাঝাৰ পৰ্বতজোৰাত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ সমান্তৰালকৈ উঠিছে দলপাগৰাৰ ৰাজনীতি পৰ্বতজোৰাৰ জালাপিলা VCDCৰ অন্তৰ্গত শিলবাৰীত জালাপিলা প্ৰাইমেৰীৰ উদ্যোগত আৰু জালাপিলা VCDCৰ চেয়াৰমেন জমিৰ আলীৰ সহযোগত শিলবাৰী আৰু তামুকবাৰীৰ গাঁৱত অনুষ্ঠিত যোগদান সভাত বিভিন্ন দলৰ পৰা বিশেষকৈ BPF দলৰ পৰা সহস্ৰাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰে ব্ৰিটিছ প্ৰধান প্ৰমোদ বড়োৰ কৰ্ম নীতি আৰু UPPL দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ নেতাকৰ্মীসকলে UPPLত যোগদান কৰে উক্ত সভাখনত উপস্থিত থাকে UPPL দলৰ পৰ্বতজোৰাৰ জিলা উপসভাপতি জৱাহৰলাল ব্ৰহ্ম পৰ্বতজোৰা জিলাৰ সাধাৰণ সম্পাদক সেলিম আহমেদ খান UPPL দলৰ যুৱ সংগঠনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বীৰদাও ব্ৰহ্ম জালাপিলা VCDCৰ চেয়াৰমেন জমিৰ আলীকে ধৰি ভালে সংখ্যক দলীয় কৰ্মী আজি কোন দলত যোগদান কৰিলে আজি মই UPPL দলত যোগদান কৰিলোঁ কিয় মানে 2 বছৰ ধৰি মানে UPPL দলত পুৰা মানে উন্নতি দেখা পাইছোঁ আগন্তুক দিনত আৰু দেখা পাম সেইকাৰণে জালাপিলা VCDC জামিৰ আলী চেয়াৰমেনৰ মানে উদ্যোগত সহযোগত আজি আমি 65 জন মানে যুৱকে BPF দলত ত্যাগ কৰি UPPL দলত যোগদান কৰিলোঁ আজি একচুৱেলি আমাৰ জালাপিলা VCDCৰ অন্তৰ্গত এই শিলবাৰী অঞ্চলত এটা যোগদান কাৰ্যসূচী আছে ইয়াত BPF আৰু কিছুমান বেলেগ ৰাজনৈতিক দলৰ লগতে কিছুমান নতুনকৈ যুৱকসকলে যিসকলে নতুনকৈ এইবাৰ নিজৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত সেই যুৱকসকলে আমাৰ দলৰ নীতি আদৰ্শ ভাল পায় তথা BTRৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ যি কাম কাজ এই কাম কাজৰ প্ৰতি তেখেতসকলে আকৰ্ষিত হৈ আজি আমাৰ দলত তেওঁলোকে যোগদান কৰিব ওলাইছে আৰু তেখেতসকলে নিজে আমাক আজি তেখেতসকলে স্বইচ্ছাই যে আমি UPPLত যোগদান কৰিম আহক আপোনালোকে আমাক যোগদান কৰি লওক তেখেতসকলে আমাক আহ্বান কৰিছে আৰু সেই মৰ্মে আজি আমি এই শিলবাৰী অঞ্চলত উপস্থিত হৈ তেখেতসকলক আমি আমাৰ দলৰ মজিয়ালৈ আঁকোৱালি লোৱাৰ কাৰণে আমি ইয়ালৈ উপস্থিত হৈছোঁ আমি ইতিমধ্যে খবৰ পাইছোঁ যে আপোনালোকৰ আৰু এখন জইনিং সভা আছে তামুকবাৰী এই সম্পৰ্কে আজি আমাৰ জালাপিলা VCDC এলেকাতে দুখনকৈ আমাৰ যোগদান কাৰ্যসূচী আছে এখন হৈছে শিলবাৰী অঞ্চলত ইয়াৰ প্ৰায় 65 জন BPF আদি কৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দলত যোগদান কৰিব আৰু অলপ পিছতে আমাৰ 3টা বজাত আমাৰ জালাপিলা VCDC অন্তৰ্গত তামুকবাৰী গাঁৱত আমাৰ প্ৰায় 100 জন BPF আৰু বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দলত আজি যোগদান কৰিব আৰু কি ইতিমধ্যে দেখা গৈছে যে আচলতে পৰ্বতজোৰাখন BPFৰ দুৰ্গ বুলি কোৱা হয় ইয়াৰ দুৰ্গত কি খহনীয়া আৰম্ভ হৈছিল একচুৱেলি এতিয়া যে আমি আপোনালোকক ক'বলৈ যাওঁ যে আজি প্ৰায় 2-3 মাহৰ পৰা একেৰাহে বিশেষকৈ BPF ৰাজনৈতিক দলৰ পৰা প্ৰত্যেক দিন আমাৰ UPPL দলত 10জন 20জন 50 জনকৈ BPF ৰাজনৈতিক দলৰ দলীয় কৰ্মকৰ্তাই হওক সমৰ্থকে হওক আমাৰ UPPL দলৰ নীতি আদৰ্শ ভাল পায় তথা BTRৰ বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ কাম কাজৰ প্ৰতি তেওঁলোকে সন্তুষ্ট হৈ আমাৰ দলত যোগদান কৰি আছে আৰু ইতিমধ্যে BPF দল লাহে লাহে এনেকা এটা পৰ্যায়ত গৈছে পৰ্বতজোৰা অঞ্চলত ক'বলৈ গ'লে BPF দলৰ সৰহ সংখ্যক দলীয় নেতাকৰ্মী ইতিমধ্যে আমাৰ দলত যোগদান কৰিছে তেওঁলোকৰ বৰ্তমান সময়ত পৰ্বতজোৰা অঞ্চলত BPF দলৰ আপোনালোকে যিমানে তেখেতসকলক দুৰ্গ বুলি এটা সময়ত হয় BPF দলৰ এটা ভাল এটা প্ৰভাৱ এই পৰ্বতজোৰা অঞ্চলত আছিল কিন্তু আজিৰ দিনত পৰ্বতজোৰা অঞ্চলত BPF দলৰ তেনেকা কোনো প্ৰভাৱ নাই পৰ্বতজোৰা অঞ্চলত BPF দলৰ যে শক্তি একদম কমি গৈছে এইটো একদম খাটাং কথা বিলাসীপাৰাৰ পৰা লতিফুল ইছলামৰ ৰিপৰ্ট নিউজ ৰিপৰ্ট টুডে